মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰো প্ৰথম 25,000 হিতাধিকাৰীক আমি নিৰ্বাচিত কৰিলোঁ। অহা 3 নৱেম্বৰৰ পৰা আৰু 75,000 হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। মোক আজি মই ঢেকিয়াজুলিলৈ যাওঁতে গাড়ীখন ৰখালে ঢেকিয়াজুলিলৈ যাওঁতে কেইগৰাকীমান ছাত্ৰীয়ে হাত দেখুৱাই মোৰ গাড়ীখন ৰখুৱালে আৰু মোক সুধিলে, মামা আমাৰ নিযুত মইনাৰ টকা কেতিয়া সোমাব? তেতিয়া উত্তৰ দিয়া নাছিলোঁ, ভাবিছিলোঁ গধূলি উত্তৰ দিম। নিযুত মইনা আঁচনিৰ ধন আমি 6 অক্টোবৰ তাৰিখে আপোনালোকক দিয়া আৰম্ভ কৰিম। তাৰ পিছত প্ৰতি মাহৰ 10 তাৰিখে এই নিযুত মইনা আঁচনিৰ ধন আপোনালোকে লাভ কৰি থাকিব। 6 অক্টোবৰলৈকে ভাগিনসকল সাজু হৈ যাওক নিযুত মইনা আঁচনিৰ ধন পাবলৈ। 29 তাৰিখৰ পৰীক্ষাৰ বাবেও সকলোকে আগতীয়াকৈ শুভেচ্ছা জনালোঁ আৰু এডিআৰই পৰীক্ষাত আমি গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা OMR, এনচাৰ কিক প্ৰত্যাহ্বান জনাব পৰা সুবিধা, স্বচ্ছতাৰ দিশত গ্ৰহণ কৰা প্ৰতিবোৰ সুবিধা আপোনালোকে গ্ৰহণ কৰক। তাৰ বাবে মই আপোনালোকক পুনৰ এবাৰ আহ্বান জনালোঁ। শেষত আকৌ এটা কথাৰে সামৰণি মাৰিছোঁ। মহিলাক চেক কৰাটো, ফ্ৰিস্কিং কৰাটোত আমি আপত্তি কৰিব নালাগে, কাৰণ বিভিন্ন বিমানবন্দৰৰ পৰা বিভিন্ন পৰীক্ষাত তেনেকৈ চেকিং কৰে। খালি চেকিং কৰোঁতে পুলিচে প্ৰাৰ্থীসকলক সৌজন্যতা দেখুৱাব লাগে, শ্ৰদ্ধাৰে সৈতে চেকিং কৰিব লাগে, আনজন ব্যক্তিক সন্মান জনাই চেকিং কৰিব লাগে। 29 তাৰিখে আমি সেই ধৰণে পৰীক্ষাটো চলাবৰ বাবে চেষ্টা কৰিম। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনালোঁ ব্ৰডকাষ্ট লাইভত চাই থকা আৰু পিছত যিসকলে চাব সকলোকে ধন্যবাদ জনালোঁ। লাহে লাহে শাৰদীয় দুৰ্গা পূজাৰ বতৰো আহিব আৰম্ভ কৰিছে। সকলোকে পূজাৰ বাবেও আপোনালোকক সাজু হ'বৰ বাবে এটা আনন্দৰ পৰিৱেশ সৃষ্টি কৰিবৰ বাবে মই আপোনালোকক আহ্বান জনাম। আমাৰ নতুন তথ্য আপোনালোকক দিব বিচাৰিছোঁ। আপোনালোক সকলোৱে জানে এই চৰকাৰখনে স্বচ্ছ আৰু নিকা নিযুক্তিক বিশ্বাস কৰে আৰু স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰদান কৰিবলৈ যোৱা পৰীক্ষাৰ সময়ত আমি ইণ্টাৰনেটৰ সেৱা বন্ধ কৰিছিলোঁ। কংগ্ৰেছ দলে যথাৰীতি মোক সমালোচনা কৰিলে, কিন্তু আজি ঝাৰখণ্ডত কংগ্ৰেছ দলৰ চৰকাৰে তাতে আজি হোৱা এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট পৰীক্ষাত ইণ্টাৰনেট বন্ধ কৰিবলৈ সিদ্ধান্ত লয়। অৰ্থাৎ আজি কংগ্ৰেছ দলে ঝাৰখণ্ডত এটা বেলেগ ৰূপ আৰু অসমত এটা বেলেগ ৰূপ ল'ব বিচাৰে। দৰাচলতে আমাৰ যিমানেই অসুবিধা নহওক কিয় নৱ প্ৰজন্মক এটা স্বচ্ছ পৰীক্ষা দিয়াটো আমাৰ সকলোৰে দায়িত্ব। বছৰত এটা দিনত 2 ঘণ্টা 3 ঘণ্টা সময় ইণ্টাৰনেট সেৱা বন্ধ থাকিও আমি যদি 11 লাখ পৰীক্ষাৰ্থীক আত্মবিশ্বাস দিব পাৰোঁ যে সমাজে আপোনালোকৰ কাৰণে চিন্তা কৰে, সমাজে এটা স্বচ্ছ পৰীক্ষাত বিশ্বাস কৰে, তাতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে। মই কংগ্ৰেছ দলক আজিৰ দিনটোত আহ্বান জনাম যে ঝাৰখণ্ডত কংগ্ৰেছে লোৱা সিদ্ধান্তটোক আপোনালোকে অসমত বিৰোধিতা নকৰিব। সকলো ষ্টেটতে বেলেগ বেলেগ ৰূপ লোৱাটো উচিত নহয়। ভাল কথা ইউজুৱেলি তেওঁলোকে নুশুনে, কিন্তু মই ভাবোঁ যে অলপ ৰাইজৰ মনৰ কথা তেওঁলোকে বুজিবলৈ চেষ্টা কৰিব। মই স্বচ্ছতাৰ কথা কৈছিলোঁ, আজি মই স্বচ্ছতাক আৰু এখোপ আগুৱাই লৈ যাব খুজিছোঁ। 3য় বৰ্গৰ এডিআৰই পৰীক্ষা সমাপ্ত হ'ল। এতিয়া মই এটা নতুন কথা ক'ব খুজিছোঁ। 27 তাৰিখে সেৱাক আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ 50 টকা দি, যে আপোনালোকে যিখন OMR চিট লিখিছিলে সেই OMR চিটৰ এটা ফটোকপি আপোনালোকক লাগে বুলি। অৰ্থাৎ আপোনালোকে লিখি থৈ অহা OMR চিটখন 27 তাৰিখৰ পৰা সেৱাৰ কাৰ্যালয়ত আবেদন কৰি সেৱাই তাৰ ধুনীয়া বিজ্ঞাপন দিব কেনেকৈ আবেদন কৰিব লাগে। আপোনালোকে চেণ্টাৰত জমা দি থৈ অহা
OMR চিটটো এইবাৰ আপোনালোকে 50 টকা জমা দি সেবাৰ পৰা লৈ আহিব পাৰিব ফটোকপিৰ খৰচ 50 টকা ঘৰত লৈ আহি OMR চিটটো এইবাৰ আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে মই শুদ্ধ উত্তৰ দি আহিলো নে নাই শুদ্ধ উত্তৰটো কি 28 তাৰিখে আমি এনসাৰ কিটো সেবাৰ ৱেবসাইটত আমি প্ৰকাশ কৰিম অৰ্থাৎ 27 তাৰিখৰ পৰা আপোনালোকে OMR চিটখন আবেদন কৰি সেবাৰ পৰা ল'ব পাৰিব 28 তাৰিখে সেবাৰ ৱেবসাইটত এনসাৰ কি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কি হোৱা উচিত তাকো আপোনালোকে চাব পাৰিব অৰ্থাৎ ঘৰতে বহি মইনো কিমান নম্বৰ পালো OMR চিটখন হাতত উলিয়াই লওক এনসাৰ কি লগত মিলাই চাওক আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালো সেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল OMRৰ কপিও পাব আৰু এনসাৰ কিটো উপলব্ধ হ'ব এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছো এনসাৰ কিটো আপোনালোকে চাই পেলাই মনত খুদুৱনি লাগিলে যে এইটো প্ৰশ্নৰ এইটোতো উত্তৰ নহয় উত্তৰটো বেলেগহে হ'ব লাগিছিল 500 টকা দি আপোনালোকে সেবাক জনাব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে উত্তৰটো আসলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন সন্তান ভীম নহয় অৰ্জুন সেবাই ভীম বুলি এনসাৰ কিট লিখিলে আপোনালোকে শুদ্ধ কৰি দিলে সেবাক যে আপোনালোকৰ এনসাৰ কিটো ভুল আসলতে পঞ্চপাণ্ডৱৰ তৃতীয়জন অৰ্জুন অৰ্থাৎ আপোনালোকে সেবাক এটা ভুল শুধৰাই দিলে তৎকালীনভাৱে সেই 500 টকাটো আপোনালোকে উভতাই পাব 500 টকাটো আমি এই কাৰণেই ফিজ লৈছো নহলে সকলোৱে এনসাৰ কিটো ভুল বুলি হাৰাশাস্তি কৰাৰ ৰাস্তাও ল'ব পাৰে যাতে হাৰাশাস্তি কৰাৰ ৰাস্তা নলয় সেইভাবে আমি এটা 500 টকা ল'ম কিন্তু যদি আপোনালোকৰ পৰামৰ্শ শুদ্ধ হয় আমি সেই 500 টকাটো উভতাই দিম অৰ্থাৎ আজি মই স্বচ্ছতাৰ দিশত তিনিটা কথা কলো অহা 27 তাৰিখৰ পৰা স্বচ্ছ পৰীক্ষাৰ ক্ষেত্ৰত মই তিনিটা নতুন সিদ্ধান্ত আজি মই ঘোষণা কৰিলো এটা হল যে আপোনালোকে OMR চিটটো যিটো চিটত আপোনালোকে আনসাৰ কৰি আহিছে তাৰ ফটোকপিটো অহা 27 তাৰিখৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সেবাৰ কাৰ্যালয়ৰ পৰা তাৰ প্ৰচিডিউৰটো বিজ্ঞাপনত আহিব 50 টকা দি আবেদন কৰিব লাগিব 50 টকাও ফটোষ্টেটৰ খৰচ দ্বিতীয়তে 28 তাৰিখে আপোনালোকে এনসাৰ কিটো পাব যাতে OMR আৰু এনসাৰ চিটটো মিলাব পাৰে আৰু এনসাৰ কিটোত যদি আপোনালোকে কিবা ভুল দেখে সেইটো আপোনালোকে সেবাক জনাব পাৰিব 500 টকা দি আৰু আপোনাৰ পৰামৰ্শ বা আপুনি যেটো ভুল বুলি কলে হি যদি বিশেষজ্ঞসকলে সঁচাই ভুল বুলি কয় আমি আপোনাক সেই 50 টকাটো উভতাই 500 টকাটো আমি উভতাই দিম একাংশ পৰীক্ষাৰ্থীয়ে আমাক প্ৰশ্ন কৰিছিল যে OMR চিটত ফটোটো কিয় দিছে মই চালু অন্ধ্ৰপ্ৰদেশ মহাৰাষ্ট্ৰ আজিকালি সকলো ৰাজ্যৰ পৰীক্ষাত OMR চিটৰ লগত ফটোটো দিয়ে যাতে এজন পৰীক্ষাৰ্থীৰ নামত আন এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে আজি মই সেবাৰ বিষয়াসকলৰ লগত কথা পাতিছিলো তৃতীয় শ্ৰেণীৰ OMR চিট ইতিমধ্যে বনোৱা হৈ গল ড্ৰাইভাৰ বা তৃতীয় শ্ৰেণীৰ আন পোষ্টৰ কাৰণে আপোনালোকৰ মনোভাৱক কাৰণ বহুতে কৈছিল যে আমাৰ আইডেন্টিটিটো ৰিভিল হ'ব পাৰে আপোনালোকে কোৱা কথাটো নিশ্চয় কিছু মেৰিট আছে হে ভৱিষ্যতৰ ৰিক্ৰুটমেন্ট পৰীক্ষাত ADRE পৰীক্ষাত OMR চিটত ভৱিষ্যতে ফটো লগোৱা OMR চিট ব্যৱহাৰ নকৰিবলৈ মই সেবাক পৰামৰ্শ দিছো তেওঁলোকে মোক কৈছে যে স্যাৰ 29 তাৰিখৰ পৰীক্ষাত এয়া সম্ভৱ নহব কিন্তু নৱেম্বৰৰ পৰা যি অক্টোবৰত যি আমাৰ পৰীক্ষা হ'ব তাত আমি OMR চিটত ফটো
নাৰাখোঁ। অৰ্থাৎ এইখন চৰকাৰক কোনোবাই ইতিবাচক সমালোচনা কৰিলে, ইতিবাচক পৰামৰ্শ দিলে তাক গ্ৰহণ কৰাৰ সততা আৰু সাহস আমাৰ আছে। কাৰণ মই সদায় বিশ্বাস কৰোঁ, মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ ওপৰত নহয়, মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ তলত। শ্ৰদ্ধাৰ ৰাইজ, ফিক্সিঙক লৈও কেইটামান সমস্যা, বিশেষকৈ নলবাৰীত এটা সমস্যা দেখা গৈছিলে। আমি এইকেইদিন নেশ্যনেল ওমেন কমিশ্যন